নমস্কাৰ, ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কেইটামান গুৰুত্বপূৰ্ণ কথা পাতিম। বহুত প্ৰশ্ন যিহেতু আহি আছে, তাৰে ভিতৰতে উত্তৰ কেইটামান মই দিওঁ বুলি ভাবিছোঁ। প্ৰথম কথা, যিকোনো এটা ভৰ্তিৰ কাৰণে, চাকৰিৰ কাৰণে, জীৱনৰ নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে যেতিয়া আমি কাম কৰোঁ, এজন ব্যক্তি আমাক লাগে, যিজনে আমাক প্ৰপাৰ গাইড কৰিব পাৰে। এতিয়া আমি নিজৰ যদি কথা কওঁ, মই যদি নিজৰ কথা কওঁ, আমি প্ৰপাৰ সময়ত প্ৰপাৰ গাইডেঞ্চ নাপালোঁ। যিখিনি আমি আৰু যদি মোৰ কেপাচিটি আছিলে, কেপেবিলিটি আছিলে, সেইখিনি মই কৰিব নোৱাৰিলোঁ। কিহৰ কাৰণে? মোৰ প্ৰপাৰ গাইডেঞ্চ নোহোৱাৰ কাৰণে। এতিয়া 2018 যদি আমি কথা ক'বলৈ বিচাৰোঁ, SSC GT যেতিয়া প্ৰথম আমি এপ্লাই কৰিছিলোঁ, তেতিয়া আমি ভালকৈ নাজানো যে কেনেকৈ প্ৰিফাৰেঞ্চ দিব লাগে, কেনেকৈ চাকৰি ল'ব লাগে, কেনেকৈ পৰীক্ষা হয়, ৰিজনিং কি। বাদ দিয়া, মই ৰিজনিং কি সেইটোৱে আমি সেইটো সময়ত জনা নাছিলোঁ। কাৰণ আমি পঢ়া থকাৰ সময়ত আমি ৰিজনিং কি বস্তু যিহেতু গম নাপাওঁ। আমাৰ যদি স্কুলীয়া শিক্ষাৰ কথা কওঁ, স্কুলৰ শিক্ষাত আমাৰ সেইবিলাক নাছিলে। আৰু হয়তো মোৰ কেপাবিলিটি বেলেগতো থাকিলে হয়, যিহেতু মই মেথছ ইমান ভাল নাপাওঁ। মই বায়'লজিৰ ষ্টুডেণ্ট যিহেতু আছিলোঁ, বায়'লজিত মই লেটাৰ পাইছিলোঁ। বায়'লজি মই ভাল পাওঁ, অসমীয়াত মই লেটাৰ পাইছিলোঁ, অসমীয়া মই ভাল পাওঁ। মেট্ৰিকত যদি কথা কওঁ, মই 5টা ছাবজেক্টত লেটাৰ পাইছিলোঁ, মই সেইকেইটা ভাল পাওঁ। মেথছত যিহেতু পোৱা নাই, বাকী ছাবজেক্টকেইটা মই লেটাৰ পাইছিলোঁ, মই সেইটো ছাবজেক্ট ভাল পাওঁ। এতিয়া সেই বিষয়টো লৈ মই কি কৰিব লাগিছিল আচলতে, বা মই কেনেকুৱা ধৰণৰ চাকৰিৰ কাৰণে নিজকে যোগ্য কৰিব পাৰিলোঁ হয়, প্ৰথম কথা। ছেকেণ্ড কথা, তোমালোকে যে এতিয়া বহুত প্ৰশ্ন কৰি আছা, আজি কাইলৈ তোমাৰ মেডিকেল আছে, আজি তুমি মোক প্ৰশ্ন কৰিলে মই একো উত্তৰ দিব নোৱাৰিম। কাৰণ মেডিকেল পইণ্ট এটা ঠিক কৰিবৰ কাৰণে ডক্টৰৰ ওচৰত যাব লাগিব, প্ৰপাৰ ডক্টৰক দেখাব লাগিব। মোকে যদি তুমি দেখাই দিয়া, তাকে মই ঠিক কৰিব নোৱাৰিম। সেই কথাটোৰ ওপৰত ডিপেণ্ড কৰি মই কেইটামান কথা কওঁ। যিটো বিষয় লৈ মই নিজকে প্ৰতিষ্ঠা কৰিম বুলি ভাবিছোঁ, সেই বিষয়টোৰ মোৰ জ্ঞান আগতীয়াকৈ ল'ব লাগিব। মেডিকেলৰ কথা, ফিজিকেলৰ কথা, পৰীক্ষাৰ কথা যদি মই ভালকৈ নাজানো, তেনে এনেই সময় নষ্ট কৰি লাভ নাই। সেই কথাটো সেইকাৰণে মই মোৰ লগত এটা কাৰণেই ৰিজাই কৈছোঁ যে মোৰ সেইটো সময়ত মই জানো যে মই মেথছ ইমান ভাল নাপাওঁ, কিন্তু মোৰ বায়'লজিৰ ওপৰত ইণ্টাৰেষ্ট আছিলে, আৰু মই আৰ্টছৰ ছাবজেক্টকেইটা ভাল পাওঁ। মই ছ'চিয়'লজি ভাল পাওঁ, ছ'চিয়েল ছায়েন্স ভাল পাওঁ, বা ছায়েন্স ভাল পাওঁ, বা আমাৰ অসমীয়া ছাবজেক্টটো মই ভাল পাওঁ, সমাজ বিজ্ঞান, তেতিয়া আমাৰ সমাজ বিজ্ঞান মই ভাল পাওঁ, হিন্দী মই ভাল পাওঁ, হিন্দীত মই লেটাৰ পাইছোঁ। সেইটো বিষয়, যিকেইটা বিষয়ৰ ওপৰত মোৰ জ্ঞান আছিলে, সেই বিষয়কেইটাৰ ওপৰত জ্ঞান লৈ মই এতিয়া যিটো কৰি আছোঁ, সেইটোত একো লাভ নাই। কাৰণ এইটো চাকৰিত সেইবিলাক লৈ একো মতলব নাই, তুমি খালি 10 পাছ হ'ব লাগে। এতিয়া মোৰ যদি মই নিজৰ কেপাচিটি যদি কওঁ, তেন্তে মই এইখিনিও কৰিব পাৰিলোঁ হয়। এতিয়া এনেকুৱা ল'ৰাও আছে যি MSc কৰিছে, BSc কৰিছে, বা কোনোবাই হয়তো টেকন'লজিৰ BTech কৰাও থাকিব পাৰে, এনেকুৱা একো ডাঙৰ কথা নহয়। সেনেকুৱা ব্যক্তিও এইবিলাক 10 লেভেলৰ চাকৰিৰ সৈতে জড়িত হৈছে। এতিয়া তেওঁলোকৰ কেপাচিটি আচলতে সিমানেই আছিল নেকি? নে নিবনুৱা সমস্যাৰ কাৰণে তেনেকুৱা হ'ল? নে বহুত কেণ্ডিডেট হোৱাৰ কাৰণে আমি ভাবি লৈছোঁ যে আমাৰ চাকৰি আমি বেলেগত কৰিব নোৱাৰিম? সেই সময়খিনি বা সেই সমস্যাখিনি সমাধানৰ কাৰণে এজন প্ৰপাৰ গাইডেঞ্চ দিয়া ব্যক্তি আমাৰ জীৱনত লাগে। এতিয়া মোৰ কেপাচিটিৰ কথা মই জানো, লগতে মোক যোনে গাইড কৰে তেওঁ জানিব যে এজন ল'ৰাৰ কেপাচিটি কিমান আছে। এতিয়া তুমি যদি মোক প্ৰশ্ন কৰা যে দাদা মই মেট্ৰিক পাছ কৰিছোঁ, মোৰ ইমান পাৰ্চেণ্টেজ আছে, তেতিয়া মই তোমাক ক'ব পাৰিম যে তোমাৰ আচলতে কেপাচিটি কিমান। আৰু সেই ৰিজাল্টে তোমাক সেনেকুৱাও নহয় যে স্কুলৰ ৰিজাল্টে যে বহুতৰ টেলেণ্ট নিৰ্ধাৰণ কৰে, তেনেকুৱা কথা নহয়। কিছুমান আছে স্কুলৰ ৰিজাল্ট বেয়া, বা একেবাৰে ইমান ভাল নহয়, কিন্তু তেওঁলোকে পিছত ভাল কাম কৰিবলৈ সক্ষম হয়। তেওঁলোকে যিহেতু অধ্যৱসায় কৰে বা মন দিয়ে, যিকোনো কামত এটা যেতিয়া ফ'কাছ কৰা হয়, তেতিয়াহ'লে সফল হোৱা যায়। সেইটো তেওঁলোকৰ নিজৰ কেপাচিটিৰ কথা। সকলোৱে তেনেকুৱা নহয়, 90%ৰ ভিতৰত 10% হয়তো তেনেকুৱা এক্সেপশ্যনেল থাকে, যি পঢ়াত ইমান ভাল নহয়, কিন্তু ফিউচাৰ তেওঁলোকে ভাল কাম কৰে। সেইটো কাৰণে তোমাৰ কেপাচিটি তুমি নিজে বুজিব লাগিব। এতিয়া বহুতৰ হাইট নাই, হাইটত বহুতে ফেইল কৰিছে, বেয়াও লাগিছে, আমাৰো বেয়া লাগিছে। কাৰণ তেওঁ যিহেতু পৰীক্ষা দিছে, পাছ কৰিছে, ফিজিকেলত নাম আহিছে, এতিয়া হাইটত গৈ তেওঁ ফেইল কৰিছে। সেই কথাটো তেওঁ যদি আগতীয়াকৈ গম পালে হয়, তেওঁলোকৰ এই এবছৰ সময় নষ্ট নহয়। এইটো 23ৰ যিহেতু ভৰ্তি, বৰ্তমান 24 শেষ হ'ব হৈছে, আৰু বেছি দিন নাই। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3টা মাহ আছে। সেইটো কাৰণে সময় আমাৰ আচলতে মই কোনটো ক্ষেত্ৰত মই যাব লাগে। এতিয়া যদি কাৰোবাৰ হাইট নাই, সি এনেই মাথা মাৰি থাকি লাভ নাই, কাৰণ তাৰ চাকৰি নহ'ব। ইউআৰৰ হাইট 165 চেণ্টিমিটাৰ লাগে, যদি মোৰ 160 হাইট আছে, তেন্তে মই ইউআৰ কেটেগৰী, মই তাতে মাথা মাৰি লাভ নাই। কাৰণ মোৰ লাইনটো মই বেলেগত ধৰিব লাগিব, কাৰণ মোৰ হাইট সেইটোত নহয়, যিটো মোৰ হাইট লাগে। এতিয়া তোমাৰ যদি SSC GD বা ফৌজৰ চাকৰিৰ কাৰণে তোমাৰ ইণ্টাৰেষ্ট নাই, কিন্তু তুমি জোৰ জবৰদস্তি হৈছে মই এইটোতে কৰোঁ, তুমি ইয়াতে মন বহাব নোৱাৰিবা। সেইটো কাৰণে তোমাৰ যিটো কেপাচিটি, তোমাৰ যিটো কেপেবিলিটি আছে, সেই হিচাপত আমি কামখিনি কৰিব লাগিব। প্ৰপাৰ গাইডৰ কথা মই এটা কাৰণেই কৈছোঁ, কাৰণ আমাৰ সৈতে জড়িত বহুত ল'ৰা ছোৱালী আছে। প্ৰায় মোৰ চেনেলটো 2 লাখ, আৰু এইটো চেনেলত প্ৰায় 18-19 হাজাৰমান আছে। এই ছাবস্ক্ৰাইবাৰখিনি লৈ যদি মই কওঁ যে বহুতখিনি মানুহ ফাৰ্মিঙত ইণ্টাৰেষ্ট থকা বহুত মানুহ আছে। মই নিজেও যিহেতু ইণ্টাৰেষ্ট ফাৰ্মিঙত, মই সেইটো কাৰণে সেইটো কাম কৰিছোঁ। আৰু যেতিয়া মই নিজৰ ইয়াতে আহিলোঁ, ফৌজত অহাৰ কাৰণে, মই ভাবিলোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিক আমি কিছু কথা আপডেট দি থাকোঁ, যে চেণ্ট্ৰেলৰ চাকৰি কেনেকৈ ল'ব লাগে। যিহেতু মই যিখিনি নাজানিছিলোঁ, তেওঁলোকক সেইখিনি জনাইছোঁ। এতিয়া যিখিনি প্ৰশ্ন তোমালোকে উত্থাপন কৰি আছা, একেদিনাই মই উত্তৰ দিব নোৱাৰোঁ, কাৰণ অলৰেডি মই সেইবিলাকৰ ভিডিঅ' অলৰেডি দি থৈছোঁ। কাৰণ তুমি আজি জাগিছা, কালি শুৱাৰ পৰা উঠিছা, আজি গম পাইছা যে SSC GD, আৰু কাইলৈ তোমাক মেডিকেল আছে। তেনেকৈ চাকৰি নহয়, কাৰণ কিবা এটা কাৰণে কিবা এটা কৰিব লাগিব, কষ্ট তুমি কৰিব লাগিব। হয়, কিছুমানৰ হ'ব পাৰে, একেদিনাই উঠি পিছদিনাখন চাকৰি হ'ব পাৰে, কিন্তু আমি তেনেকুৱাৰ ওপৰত বিশ্বাস নাৰাখোঁ। কাৰণ তুমি এটা ছাবজেক্ট লৈ কাম কৰি আছা, বহুতে SSC GD লৈ বহুত দিনৰ পৰা ৱেইট কৰি আছে,
তেওঁলোকে ভালকৈ পঢ়িছে, ফিজিকেল ক্লিয়াৰ কৰিছে, মেডিকেল এতিয়া ক্লিয়াৰ কৰিছে, আমাৰ ভাল লাগিছে। কিন্তু কালি তুমি গম পাইছা মোৰ টেটু থাকিব নালাগে হাতত, এতিয়া টেটুটো উঠাম নে নুঠাম সেইটো তুমি মোক মেছেজ কৰি লাভ নাই, কাৰণ সেইটো তুমি আগতীয়াকৈ ধ্যান দিব লাগিছিল যে মোৰ কাইলৈ মেডিকেল আছে, মই কি কৰিম। আজি ফিজিকেলৰ কথা আহি গ'ল, এতিয়া পৰীক্ষা হৈ যোৱা আজি কিমান দিন হ'ল, এতিয়া আৰু তুমি মোক মানে সুধি পেলাই লাভ নাই। সেইটো কাৰণে মই কৈছোঁ এজন প্ৰপাৰ গাইডেঞ্চ কৰা মানুহ লাগে। আমি প্ৰপাৰ গাইড কৰিছোঁ। আমাৰ যোৱা বছৰ যদি তোমালোকে চোৱা, মই ভিডিঅ' দি থৈছোঁ, যোৱাবাৰ যেতিয়া ৰিজাল্ট দিছিলে তোমালোকে চাবা, 22ৰ যিটো ভৰ্তি, 23ত তেওঁলোকে যিটো ট্ৰেইনিং কৰি এতিয়া তেওঁলোকে পাইছে, বেটেলিয়ান পাইছে, তুমি ৰিজাল্টবিলাক চাবা, 300 কিমান ল'ৰা আমাৰ তাৰপৰা চাকৰি পাইছে, মানে আমাৰ সৈতে জড়িত, ডিৰেক্টলি জড়িত, প্ৰত্যক্ষভাৱে মোৰ লগত জড়িত ল'ৰাই চাকৰি পাইছে। প্ৰি মেডিকেলৰ যথেষ্ট ল'ৰাই যোৱাবাৰ চাকৰি পাইছে, যিহেতু আমি প্ৰি মেডিকেল 2023ত আমি যিহেতু কৰাইছিলোঁ। সেইটো কাৰণে সেই সমস্যাবিলাকৰ সমাধানৰ কাৰণে তুমি আগতীয়াকৈ হয়তো আমাৰ লগত যোগাযোগ কৰিব লাগিব। একেদিনাই মই কাকো উত্তৰ দিব নোৱাৰোঁ, কাৰণ মেডিকেল পইণ্ট থাকিলে তুমি ডক্টৰক দেখাব লাগিব, সেইখিনি তুমি নিজেও কৰি ল'ব পাৰিবা। সেইটো এটা প্ৰথম কথা। তাৰ পিছৰ কথাটো হ'ল কি, প্ৰপাৰ গাইডেঞ্চ মই কিয় কৈছোঁ, পৰীক্ষা আমি কেনেকৈ দিব লাগে, ফিজিকেলৰ কাৰণে তৈয়াৰী কেনেকৈ হ'ব লাগিব, মেডিকেলৰ কাৰণে কি কৰিব লাগিব, সেই কথাখিনি আমি আগতীয়াকৈ জানিব লাগিব। আৰু তাৰ পিছৰ কথাটো হ'ল কি, তোমাৰ আচলতে কেপাচিটি কি, তোমাৰ টেলেণ্টটো মই চাব লাগিব। এতিয়া যদি ভাল এজন ল'ৰাক যদি মই কওঁ যে তুমি 10 লেভেলৰ চাকৰি সোমাই যোৱা, চিপাহী ভৰ্তিত সোমাই যোৱা, বা 4th গ্ৰেডৰ চাকৰি, 4th গ্ৰেডৰ চাকৰি তুমি সোমাই যোৱা, সেইটো কথা মোৰ কাৰণে ভুল হ'ব, কাৰণ তাৰ যিটো কেপাচিটি বা তাৰ যিটো ফিউচাৰ আছে, তাৰ এটা বেলেগ ফিউচাৰ থাকিব পাৰে। তাক যদি মই কওঁ 10 লেভেলৰ চাকৰিত সোমাই যোৱা, 4th গ্ৰেডত সোমাই যোৱা, এইটো মোৰ কাৰণে বেয়া হ'ব, কাৰণ মই কাকো মানে বেয়া এটা হেৰি হ'লে ঠেলি দিব নোৱাৰোঁ, কাৰণ তাৰ কেপাচিটি আছে, তাৰ যিহেতু টেলেণ্ট আছে, সি বেলেগ চাকৰি ল'ব পাৰিব। উধাটো খাই যদি আমি এইটো চাকৰিত সোমাই যাওঁ, গোটেই জীৱনৰ এটা যিহেতু কথা থাকে, সেইটো কাৰণে আমি সেইটো কৰিব লাগিব। এতিয়া বহু ব্যক্তিৰ বহু সমস্যা আছে, আমাৰো বহু সমস্যা আছে। সেই সমস্যাখিনি সমাধানৰ কাৰণে আমি যিহেতু সোনকালে আমাক কিবা এটা কৰিব লাগে। আৰু বস্তুৰ আমাৰ বৰ্তমান সমাজৰ যিটো পৰিস্থিতি বৰ্তমান যিটো চলি আছে, এইটো এটা বহুত মানে বেয়া পৰিস্থিতি চলি আছে। কাৰোবাৰ যদি চাকৰি নাই, যদি দুখীয়া ঘৰৰ ল'ৰা মধ্যবিত্ত হয়, তেন্তে বহুত বেছি সমস্যা। সেই সমস্যাও আমি যিহেতু সমাধান কৰিব লাগিব, তাৰ লগে লগে নিজৰ সপোনখিনিও আমি পূৰণ কৰিব লাগিব। যাৰ যিটো কেপাচিটি আছে সেই দিশত আমি কামো কৰিব লাগিব। সেইটো কাৰণে প্ৰপাৰ গাইডেঞ্চ কৰা তোমাৰ ব্যক্তি এজন তুমি বাছি লোৱা, যোনজনে তোমাক প্ৰপাৰ গাইড কৰিব পাৰে তোমাৰ প্ৰতিটো ক্ষেত্ৰত। আৰু এনেকুৱা এজন ব্যক্তি থকাটো খুবেই প্ৰয়োজন, কাৰণ সেনেকুৱা ব্যক্তি নথকাৰ কাৰণে বহুতে বহুত ভুল কৰি পেলাই পিছত পস্তাবলগীয়া হয়। সেইটো কাৰণে সেই কথাটো ধ্যান ৰাখিবা। আৰু এইটো SSC GD বুলি লৈ মই কোৱা নাই, মই যিটো আমাৰ জীৱনৰ যিটো লক্ষ্য, সেই গোটেই লক্ষ্যখিনিক লৈ পেলাই কৈছোঁ যে আমি আচলতে কি কৰিব লাগে, বা মোৰ জীৱনত মই কি বিচাৰোঁ, তোমাৰ জীৱনে তোমাৰ পৰা কি বিচাৰিছে, সেই কথাখিনি আমি ধ্যান দিব লাগে। আৰু সেই সৰু সৰু কথাকেইটা ধ্যান দিলে তুমি আগন্তুক যিখিনি তোমাৰ দিন আহি আছে, যিটো তোমাৰ এক্সাম আহি আছে, বা যিটো তুমি কৰিব বিচাৰা, সেইটো তুমি শান্তিপূৰ্ণভাৱে খুব ধুনীয়াকৈ নিয়াৰিকৈ কৰিব পাৰিবা। আৰু অযথা বেলেগৰ কথা শুনি যে সি দৌৰিব গৈছে ময়ো দৌৰিব যাওঁ, তেনেকৈ নহয়। তোমাৰ জীৱনে তোমাৰ পৰা কি বিচাৰিছে, তুমি কি কৰিব বিচাৰা, সেই গোটেই কথাখিনি তোমাৰ প্ৰতিটো সময়ৰ লগত সেইটো জড়িত হৈ থাকে। সেইটো কাৰণে আগতীয়াকৈ থিৰাং কৰি লোৱা যে তুমি কি কৰিব বিচৰা, কি কৰিম বুলি ভাবিছা, আৰু তোমাৰ যিটো জীৱন তাৰ পৰা তুমি কি বিচৰা, আৰু তোমাৰ কেপাচিটি কি আছে, তোমাৰ কেপেবিলিটি কি আছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰি তোমাৰ যিটো বিষয়ত টেলেণ্ট আছে সেইটো বিষয়ত কাম কৰা। আৰু বাকী প্ৰপাৰ গাইডেঞ্চ আমি SSC GD দি আছোঁ আৰু দি থাকিম। যিসকলক লাগে তেওঁলোকে আমাৰ ভিডিঅ' চাব পাৰে আৰু আমাৰ সৈতে জড়িত হৈ থাকিব পাৰে। বাকী সকলোকে বেষ্ট অফ লাক। এইবাৰৰ যিটো ভৰ্তি চলি আছে আৰু নেক্সট ভৰ্তিৰ কাৰণেও সকলোকে বেষ্ট অফ লাক। পঢ়া শুনা আৰম্ভ কৰি দিয়ক। যিকেইটা চিলেবাছ আছে আমি দি থৈছোঁ, সেই চিলেবাছ মতে পঢ়া শুনা কৰক। বহুত বেছি পঢ়িব নালাগে SSC GD কাৰণে। মোটামুটি 2 মাহৰ পৰা 3 মাহ যদি ভালকৈ পঢ়ি দিয়ে, তেন্তে আৰামছে ভাল মাৰ্ক লৈ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ল'ব পাৰিব। এইখিনি আমাৰ সকলো ষ্টুডেণ্টৰ কাৰণে এইখিনিয়ে কথা। বাকী সকলোকে শুভেচ্ছা। এতিয়া আগন্তুক আমাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল আহি আছে, তোমালোকে ভালকৈ পাছ কৰি আহা, তাৰপিছত আমি ভালকৈ কথা পাতিম। আৰু যদি তোমালোকে ভাল পাইছা, কিবা যদি উপদেশ পৰামৰ্শ দিব লগা আছে, তেন্তে আমাক কমেণ্টত জনাব পাৰা। আৰু তোমাৰ জীৱনে তোমাৰ পৰা কি বিচাৰে সেইটো আমাক কমেণ্ট কৰি জনাবা। থেংক ইউ।